জুবিনৰ গদ্য এই পুথিখনৰ পৰা মই আপোনালোকক পঢ়ি শুনাবলৈ ওলাইছোঁ এটা সুন্দৰ প্ৰবন্ধ জেংগো ৰেইনহাৰ্ট যি জাজ মিউজিকৰ আৱিষ্কাৰক। পৃথিৱীত এনেকুৱা কিছুমান ব্যক্তি আছে যাৰ অদমনীয় মানসিক শক্তিৰ ওচৰত কেতিয়াবা বিধাতায়ো হাৰ স্বীকাৰ কৰিবলগীয়া হয়। জীৱনৰ প্ৰতিটো ঘাত প্ৰতিঘাত হাঁহিমুখে স্বীকাৰ কৰি সেইসকল ব্যক্তিয়ে মাথো আগুৱাই যাব বিচাৰে নিজৰ লক্ষ্যৰ ফালে। তেনে এজন ব্যক্তিৰ নাম হ'ল জেংগো ৰেইনহাৰ্ট। এখন গীটাৰ হাতত লৈ তেওঁ গোটেই পৃথিৱীক পাগল কৰি তুলিছিল নিজৰ সুমধুৰ সংগীতৰ জৰিয়তে। জাজ সংগীতৰ জগতত আজিও সকলোৱে নতশিৰে মূৰ দোৱাবলৈ বাধ্য হয় এইজনা মহান শিল্পী জেংগো ৰেইনহাৰ্টৰ সন্মুখত। জাজ মিউজিকৰ জন্ম আমেৰিকাৰ নিউ অৰ্লিয়েন্স নামৰ এখন চহৰত। জাজ মিউজিক এক ৰূপান্তৰিত সংগীত যাৰ মাজত বিচাৰি পোৱা যায় কলাকাৰৰ আত্মাক। ই হ'ল পাশ্চাত্য শাস্ত্ৰীয় সংগীতৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ মিশ্ৰণ। ইয়াক পৰীক্ষামূলক সংগীত বুলিও ক'ব পাৰি। ই অলপ উচ্চ পৰ্যায়ৰ সংগীত। 1910 চনৰ 24 জানুৱাৰী তাৰিখে জেংগো ৰেইনহাৰ্টৰ জন্ম হয় বেলজিয়ামৰ লিবাৰচিজ নামৰ এখন চহৰত। তেওঁৰ মাক বাপেক আছিল যাযাবৰ। সেইবাবে জন্মসূত্ৰে তেওঁ পাইছিল এক মুক্ত অঘৰী জীৱন। জেংগোৰ যেতিয়া 8 বছৰ বয়স তেওঁৰ মাকহঁতে পুৰণি পেৰিছ নগৰীৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰিবলৈ লয়। তেওঁলোক বৰ দুখীয়া আছিল আৰু 20 বছৰ বয়সলৈকে জেংগোৱে থাকিবলৈ ভাল ঘৰ এখনৰ মুখ দেখা নাছিল। তেওঁলোকৰ জীৱন আছিল উদ্দাম অঘৰী কুসংস্কাৰেৰে পৰিপূৰ্ণ। এফালে অন্ধবিশ্বাস দাৰিদ্ৰ পীড়িত জীৱন আৰু আনফালে নতুনকৈ গঢ়ি উঠা বিখ্যাত পেৰিছ মহানগৰীৰ নীলাভ স্বপ্ন বুকুত লৈ ডাঙৰ হৈছিল জেংগো ৰেইনহাৰ্ট। খুব কম বয়সতে জেংগো আকৃষ্ট হৈছিল সংগীতৰ প্ৰতি। 12 বছৰ বয়সত তেওঁৰ এজন প্ৰতিবেশীয়ে জেংগোৰ সংগীতৰ প্ৰতি থকা ধাউতি দেখি তেওঁক এখন বেঞ্জো প্ৰদান কৰে। খুব সোনকালে জেংগোই আন সংগীতজ্ঞৰ বজোৱা চাই শিকিবলৈ লয়। এবছৰৰ ভিতৰত জেংগোৰ বাজনা শুনি সেই সময়ৰ পৰিচিত একৰ্ডিয়ন বাদক গুৰেবুনই জেংগোক তেওঁৰ সতে বজাবলৈ নিমন্ত্ৰণ জনায়। কিছুদিনৰ ভিতৰতে জেংগোই আন বহুতো সংগীতৰ লগত বজাবলৈ সুবিধা লাভ কৰে। আইডিয়েল কোম্পানীৰ ফালৰ পৰা সেই সময়ত জেংগোৰ কেইবাখনো ৰেকৰ্ড ওলায়। জেংগোৰ পঢ়া শুনা নাছিল বাবে সেই সময়ত সদায় ৰেকৰ্ডবিলাকত জেংগোৰ নামটো ভুলকৈ ছপা হৈছিল। 1828 চনৰ নৱেম্বৰ মাহৰ 2 তাৰিখে জেংগোৰ জীৱনত এটা ডাঙৰ দুৰ্ঘটনা ঘটে যাৰ ফলত তেওঁৰ গোটেই জীৱনৰ ধাৰা সলনি হৈ যায়। সেই সময়ত 18 বছৰীয়া জেংগোৱে নতুনকৈ বিয়া কৰাইছিল আৰু এখন কাৰাভানত ঘৈণীয়েকৰ সৈতে থাকিবলৈ লৈছিল। কাৰাভান হৈছে ডাঙৰ বাছৰ দৰে এখন গাড়ী যাৰ ভিতৰখন মানুহে ঘৰৰ দৰে সজাই লয় তাৰ ভিতৰত বাস কৰে। সেইদিনা ৰাতি 1 বজাত জেংগোৱে ক্লাবৰ অনুষ্ঠান পৰিৱেশন কৰি ঘৰলৈ ঘূৰি আহিছিল। তেওঁৰ ঘৈণীয়েকে গাড়ীৰ ভিতৰখন চেলুলয়ড ফুলেৰে ভৰাই থৈছিল কাৰণ সেই ফুলবিলাক তেওঁ বজাৰত বিক্ৰী কৰি পইচা উপাৰ্জন কৰিছিল। চেলুলয়ড হৈছে এবিধ পদাৰ্থ যাৰ পৰা কেমেৰাৰ ৰীল তৈয়াৰ হয়। জেংগোৱে এডাল মম লৈ এটা নিগনিত খেদিবলৈ লওঁতেই মমডালৰ পৰা চেলুলয়ডৰ ফুলবিলাকত জুই লাগে আৰু কেই মুহূৰ্তমানৰ ভিতৰতে গোটেই বাছখন জুইয়ে ছানি ধৰে। জেংগোৱে এখন কম্বলেৰে নিজক আৰু ঘৈণীয়েকক মেৰিয়াই কোনোমতে বাহিৰলৈ ওলায় যদিও তেওঁৰ বাওঁ হাতখন আৰু সোঁপিনৰ আঁঠুৰ পৰা কঁকাললৈকে বৰ বেয়াকৈ পুৰি যায়। ডাক্তৰে তেওঁৰ সোঁ ভৰিখন কাটি পেলাব খুজিছিল যদিও জেংগো কোনোপধ্যে মান্তি নোহোৱাত ডাক্তৰে লাগি মেলি কোনোমতে ভৰিখন বচায়। 18 মাহ জেংগো বিচনাত পৰি থাকে কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল জেংগোৰ জুইয়ে পোৰা বাওঁ হাতৰ অনামিকা আৰু কনিষ্ঠ আঙুলি দুটা সম্পূৰ্ণৰূপে বিকল হৈ পৰে। 3টা আঙুলিৰে গীটাৰ বজোৱাটো প্ৰায় অসম্ভৱ কথা কিন্তু সেই অসম্ভৱকো সম্ভৱ কৰি তুলিলে জেংগো ৰেইনহাৰ্টে। সেই 18 মাহত জেংগোৱে বিচনাত পৰি পৰি গীটাৰ বজোৱাৰ এক
অভূতপূৰ্ব পদ্ধতি আৱিষ্কাৰ কৰিলে। সেই বাওঁহাতৰ বুঢ়া আঙুলি, তৰ্জনী আৰু মধ্যমা আঙুলিৰ সহায়ত এক সম্পূৰ্ণ নতুন ষ্টাইলত গীটাৰ বজাবলৈ ধৰিলে। ই পৃথিৱীৰ এক বিৰল ঘটনা। জেংগুৰ তিনিটা আঙুলিৰ যাদুত স্তব্ধ হৈ গৈছিল পৃথিৱীৰ সকলো আগশাৰীৰ শিল্পী। জেংগুৰ পঢ়া-শুনা নাছিল বাবে তেওঁ নোটেশ্যন লিখিব পৰা নাছিল। কিন্তু নিজৰ মেধা আৰু প্ৰতিভাৰ বলত তেওঁ কিছুমান অসামান্য সুৰ সৃষ্টি কৰি থৈ গ'ল, যিবোৰ আজিও পৃথিৱীৰ সকলো ঠাইতে বাজি আছে। 1914 চনত বিশ্ববিখ্যাত ভায়লিন বাদক ষ্টিফেন গ্ৰাফেলিৰ দলত জেংগুৱে যোগদান কৰে। সেই সময়ছোৱাত জেংগুৰ জীৱনৰ আটাইতকৈ সৃষ্টিশীল সময়। জেংগু আৰু ষ্টিফেনৰ সেই সময়ছোৱাত কৰা ৰেকৰ্ডিংবিলাকে গোটেই পৃথিৱীত আলোড়নৰ সৃষ্টি কৰে। পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰে। 1939 চনত জেংগু পুনৰ পেৰিছলৈ ঘূৰি আহে। ষ্টিফেন গ্ৰাফেলি ইংলণ্ডত থাকিবলৈ লয়। সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাত জেংগু বহুতো কষ্টৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁৰ লগত বহুতে হিটলাৰৰ নাজী বাহিনীৰ হাতত প্ৰাণ দিব লগা হৈছিল। কিন্তু তাৰ মাজতো জেংগুৱে সংগীতৰ যাত্ৰা অব্যাহত ৰাখে। যুদ্ধৰ পিছত জেংগুৱে পুনৰ ষ্টিফেন গ্ৰাফেলিৰ লগ লয় আৰু আমেৰিকাত অনুষ্ঠান পৰিৱেশন কৰে। 1953 চনলৈকে জেংগুৱে সংগীতৰ যাত্ৰা অব্যাহত ৰাখে আৰু ইয়াৰ পিছত অৱসৰ গ্ৰহণ কৰি পেৰিছৰ ওচৰৰ সৰু গাঁও চেমুই-চুৰ-চেইনত পত্নী ছফী আৰু পুত্ৰ বাবিকৰ সৈতে থাকিবলৈ লয়। 1953 চনৰ 16 মে তাৰিখে মস্তিষ্কৰ ৰক্তক্ষৰণৰ ফলত জেংগু ৰেইনহাৰ্টে ইহলীলা সম্বৰণ কৰে। এইগৰাকী মহৎ শিল্পীৰ সৃষ্টি আজিও অমৰ। ধন্যবাদ।